গোটেই অসমত মাত্ৰ 6জন শিল্পী আছিল, তাৰ ভিতৰত আছিলে এজন আমাৰ বিজু মৌচম বৰা। গতিকে আমি সেই হেৰাই যোৱা এটা শিল্পকলাক আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি প্ৰতি বছৰে কৰ্মশালা আৰম্ভ কৰিলোঁ আৰু এতিয়া গোটেই অসমত প্ৰায় 2000জন উঠি অহা প্ৰজন্মৰ আমাৰ যুৱক যুৱতীয়ে সেইটো কলা শিকিছে আৰু সেইটোতে পুৰা জীৱন্ত হৈ উঠিছে। এতিয়া দেশ বিদেশত আমাৰ এই যিটো মিনিষ্ট্ৰি অফ পেইণ্টিং সেইবিলাক চাই আৰু আমাৰ যিগৰাকী আমাৰ ছেক্ৰেটাৰী বিজু মৌচম বৰা, তেওঁতো চিত্ৰবিলাক অসমলৈ দিয়ে আহে, ৰাষ্ট্ৰপতি প্ৰাইম মিনিষ্টাৰ তেওঁলোকক চৰকাৰৰ তৰফৰ দিয়ে, উপহাৰ দিয়ে। গতিকে আমি আমাৰ এটা জাতীয় ঐতিহ্যক পুনৰুজ্জীৱিত কৰিছোঁ। ঠিক সেইদৰে আমাৰ ভাওনাৰ যিবিলাক সাহাৰ্য, যিবিলাক পোচাক, সেইবিলাক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা কলিকতীয়া পোচাকবিলাক ইয়াত সোমাই পৰিছিলে। আমি গৱেষণা কৰি পেলাই আমি শুদ্ধ আহাৰ্যটো আমি উদ্ধাৰ কৰিলোঁ আৰু সেই শুদ্ধ আহাৰ্য আমি শিকোৱাই নহয়, সেইবিলাক উৎপাদন কৰিবৰ কাৰণে আমি শিকালোঁ। 1.5 মাহ ধৰি অসমৰ 29জন উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীক তেওঁলোকে গৈ পেলাই অসমৰ বিভিন্ন ঠাইত আহাৰ্যবিলাক প্ৰস্তুত কৰা কেন্দ্ৰবিলাক খুলিছে, যাতে সকলোৱে ভাওনা কৰিবৰ কাৰণে সেইবিলাক আহাৰ্য পায়। গতিকে আমাৰ সংস্কৃতিটোক শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। ঠিক সেইদৰে বৰগীতক আমি যদি উচ্চাংগ শৈলীৰ এটা সংগীত হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ হয়, তেতিয়াহ'লে এতিয়া প্ৰচলিত যিবিলাক আধুনিক যিটো ধাৰাত যিটো ঠাঁচত যিটো বৰগীত গায়, সেই নিচিনাকৈ নহয়, উচ্চাংগ শৈলীত তাতে গাব পাৰে। তাৰ কাৰণে আমি কৰ্মশালা কৰিছোঁ 2জনত আৰু সেইবিলাকৰ ফলস্বৰূপে এতিয়া বহুত আগতকৈ উন্নত হৈছে। গতিকে এইবিলাক কামৰে এটা অংশ হিচাপে আমি যোৱা বছৰৰ পৰা এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো আৰম্ভ কৰিলোঁ, যিহেতু চৰকাৰে এইটো বাধ্যতামূলক কৰি দিছে। আৰু এই বছৰ আমি সেইটো এক্সপাণ্ড কৰি অসমৰ বিভিন্ন ঠাইত কৰিবলৈ আমি সুযোগ ল'লোঁ। আৰু যিহেতু জাগীৰোড কলেজত যথেষ্ট এই বিষয়ে আগ্ৰহী, গতিকে জাগীৰোড কলেজতো আমি এইটো আৰম্ভ কৰিছোঁ আৰু আমি এতিয়াৰ পৰা আগ্ৰহী যাতে প্ৰতি বছৰে এইটো ইয়াত চলি থাকে। আৰু এই ভৱিষ্যতে অসমৰ যিমানবিলাক কলেজে এই ক্ষেত্ৰত আগ্ৰহী, আমি বিভিন্ন কলেজত কৰিম, কাৰণ আমাৰ গোটেই অসমৰ বিভিন্ন ঠাইত আমি শিক্ষা দিয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বিভিন্ন ঠাইত প্ৰশিক্ষণ দিব। গতিকে এইদৰে আমি আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো সকলোৰে মাজত প্ৰভাৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে এইবিলাক ভালকৈ শিকিবা, কাৰণ এই যিবিলাক ঐতিহ্যবিলাক পৃথিৱীৰ ভিতৰতে অতুলনীয়। এই যিটো সাঁচিপাতৰ যিটো চিত্ৰকলা, যিটো শংকৰদেৱে বিশেষকৈ জনপ্ৰিয় কৰিলে, প্ৰচলন কৰিলে, সেইটো কিছুমান এনেকুৱা উপাদান আছে যিবিলাক টান ঠাইত নাই। আমি যেতিয়া যিবিলাক চিয়াঁহীৰে দেখোঁ, সেই চিয়াঁহীবিলাক ফেইড হৈ যায়। কিন্তু সাঁচিপাতত যিটো চিয়াঁহীৰে দেখা হয়, সেইটো চিয়াঁহী 1000 বছৰ পিছতো একে থাকে, বৰঞ্চ তাৰ উজ্জ্বলতাটো বাঢ়ি যায়। এতিয়া এই বিষয়ত তেজপুৰ ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে এইবিলাক অধ্যয়ন কৰিছে। তেওঁলোকে দেখিছে তাত এটা বিশেষ এটা কেমিকেল আছে, যিটোৰ কাৰণে ইয়াত এটা গেছ আছে। আৰু তাৰ উপৰি ইয়াত হেঙুল হাইড্ৰল ব্যৱহাৰ কৰে। হেঙুল হাইড্ৰল ব্যৱহাৰ কৰাৰ ফলত হয় কি, আমাৰ ইয়াত যথেষ্ট সেমেকা ঠাই, গতিকে পোক পৰুৱা বহুত হয়। গতিকে সেই পোক পৰুৱাই সাঁচিপাতখন বেয়া কৰিব নোৱাৰে, সেইকাৰণে হেঙুল হাইড্ৰল ব্যৱহাৰ কৰা হয়। তাৰ বাহিৰে বাকী আটাইবিলাক উপাদান অৰ্গেনিক, কেৱল হেঙুল হাইড্ৰলটো ইনঅৰ্গেনিক। তাৰ বাহিৰে যিমানবিলাক উপাদান আছে সেইবিলাক চব অৰ্গেনিক। আমাৰ এইবিলাক ৰং কৰোঁতে প্ৰায় 21 বিধ সামগ্ৰী ব্যৱহাৰ কৰা হয়। এইবিলাক তোমালোকক চব ক'ব যেতিয়া আমাৰ পাঠ হ'ব। গতিকে হাতে কামে শিকিলে বহুত কামত আহিব। আৰু আমি এইটোৰ লগত আন্তঃৰাষ্ট্ৰীয় এটা সংস্থাক জড়িত কৰিছোঁ, ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ মনুমেণ্টছ চাইট। সেইটো মই এজন এক্সপাৰ্ট মেম্বাৰ, গতিকে যিহেতু তাৰ লগত মই জড়িত, গতিকে আমি সেই অনুষ্ঠানটোতো ইয়াত জড়িত কৰিছোঁ। আৰু সেইটোৱে এটা কাম কৰিছে, গোটেই ভাৰতৰ যিবিলাক হেৰিটেজ চিটি সেইবিলাক আইডেণ্টিফাই কৰিছে আৰু অসমৰ 7খন, গোটেই উত্তৰ ভাৰতৰ 7খন চিটিক হেৰিটেজ চিটি বাছনি কৰিছে।
সেইটো প্ৰকল্পটো মই জড়িত আছোঁ। গতিকে আমি সেই